কৃষ্ণ হৰিৰামেৰে মোৰ আৰম্ভ হয় বুলি ক'ব লাগিব আৰু আহ্লাদকে কিন্তু মানে জিকিৰতকৈ মই বৰগীতে গাওঁ। আহি কৰাটো ভূল। আপোনাৰ নামটো হৈছে খায়ৰুদ্দিন আহমেদ। আপুনি আল্লাহক উপাসনা কৰে আৰু তাৰ বিপৰীতে কিন্তু শংকৰদেৱৰ ৰচিত বৰগীতসমূহ সাধনা কৰি আৰু এতিয়াতো আৰু সদায় বেছিকৈ জিকিৰ খুব কমেই গাওঁ, গোৱা সেনেকৈ নপৰে মানে বুজাব নোৱাৰা অনুভূতি এটা মানে বৰগীত গালেহে মোৰ শান্তি পায় মনটো, মানে অন্য গীত গালে সেই বস্তুটো নাহে। মানে শংকৰদেৱৰ চিন্তাধাৰা তেওঁৰ হেৰিখিনি মই খুব ভাল পাওঁ। মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱৰ যিখিনি কলা কৃষ্টি আৰু বৰগীতকে ধৰি আদি নাম প্ৰসংগ এই সকলোখিনি মোৰ খুব আকৃষ্ট কৰে আৰু সেইকাৰণে এই মাজতে মই সোমাই গৈ আছোঁ যে তই মুছলিম ল'ৰা, তই বৰগীতটো ভালকৈ শিক। ভূপেন হাজৰিকা মোৰ লগতে আছিলে, মই তেওঁক মানে কাষতে প্ৰথম বৰগীত মোৰ জীৱনৰ প্ৰথম বৰগীতটো গাইছিলোঁ। হৰি ৰাম 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 হৰি ৰাম ৰাম আলোচনা গোবালে রজায়া বুলয়ে গোপাল আলোচনা গোবালে রজায়া। নমস্কাৰ, মই বিকাশ দাসে আপোনালোকক অসম লাইভৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি এগৰাকী বিশেষ ব্যক্তি মোৰ সৈতে অনুষ্ঠানত উপস্থিত আছে। খায়ৰুদ্দিন আহমেদ তেখেতৰ নাম, আৰু তেখেতে বৰগীত শিকায় আৰু বহু বছৰ ধৰি তেওঁ বহু ছাত্ৰ ছাত্ৰীক তেওঁ বৰগীত শিকাই আছে আৰু তেওঁ মোৰ সৈতে আজি মোৰ অনুষ্ঠানত উপস্থিত আছে। আমি আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ। নমস্কাৰ। যিহেতু কোৱা হয় আমি যদি অনুষ্ঠানটো আৰম্ভ কৰিব পাৰোঁ, এটা বৰগীতেৰে যদি অনুষ্ঠানটো আৰম্ভ কৰিব পাৰোঁ। হয়, নিশ্চয়। মই মহাপুৰুষ শংকৰদেৱ বিৰচিত ৰাগ ধনশ্ৰী তালপৰি নাৰায়ণ কাহে ভকতি কৰোঁ বৰগীতটি গাবলৈ চেষ্টা কৰিছোঁ। ৰাম 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 রাম হরি রাম 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 হরি রাম 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 নারায়ণ কাহে ভকতি করো তেরা মেরি পা মরো মন মাধব ঘনে ঘন মেরে পা মরো মন মাধব
नारायण काहे भक्ति करो तेरा हायो हरि आरे যত জীব জগম কি তপ গম অগণ জগতেরি আয়া হব কহু মারি পুরত হব কহু মারি পুরত ও দার নাহি কর তু ভূত দা आया हो नारायण ना ना आया ধন্যবাদ জনাইছোঁ। আপুনি কেতিয়াৰ পৰা মই ইয়াত মিউজিক কলেজ আমাৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ত 2016 চনৰ পৰা মই শিক্ষকতা কৰি আছোঁ বৰগীতৰ। আৰু এনে তাৰ আগতে মই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাস তাতে 2005 পৰা মই শাস্ত্ৰীয় সংগীত লগতে বৰগীত শিক্ষা প্ৰদান কৰি আহিছোঁ। আৰু এটা কথা সোধোঁ যে আপোনাৰ নামটো হৈছে খায়ৰুদ্দিন আহমেদ, আপুনি আল্লাহক উপাসনা কৰে আৰু তাৰ বিপৰীতে কিন্তু শংকৰদেৱৰ ৰচিত বৰগীতসমূহ সাধনা কৰি মানে এইটো এটা হেৰিয়ে ক'বলৈ গ'লে, কাৰণ কেনেকৈ নাজানো, মই মানে এইখন কলেজতে পঢ়িছিলোঁ, সংগীতৰ ইয়াতে মই নামভৰ্তি কৰিছিলোঁ। আৰু আমাৰ সেই সময়ত ডক্টৰ প্ৰদীপ চুলীয়া ছাৰ আছিলে, তেওঁ মোক মানে এটা গাত সোমোৱাই দিছিলে যে তই মুছলিম ল'ৰা, তই বৰগীতটো ভালকৈ শিক আৰু তই বৰগীতটোক হেৰি কৰিলে তোৰ মানে মানুহে ভাল পাব, তোৰ নাম হ'ব। আৰু সেই ছাৰৰ কথাখিনি মানে শিৰগিত কৰি এটা মানে, আৰু কি হ'ল মোৰ সৌভাগ্য যে তেওঁ মোক ডক্টৰ ভূপেন হাজৰিকাৰ সন্মুখত প্ৰথম বৰগীত গোৱাইছিলে। আমাৰ ডক্টৰ জাকিৰ হুছেইন আছে যে, তেওঁৰ দেউতাকৰ এটা মানে আলোচনা সভা আছিলে, তাৰে ভূপেন হাজৰিকা মোৰ লগতে আছিলে। মই তেওঁক মানে কাষতে প্ৰথম বৰগীত, মোৰ জীৱনৰ প্ৰথম বৰগীতটো গাইছিলোঁ। আৰু তেওঁ তাৰমানে ইমান ভাল পাইছিলে মোক, সেই উৎসাহ প্ৰেৰণাৰে মই মানে আজিলৈকে বৰগীত এৰিব পৰা নাই আৰু চৰ্চা কৰি আছোঁ, চৰ্চা চলাই গৈ আছোঁ। কিমান বছৰ হ'ল আপুনি? মোটামুটি 25 বছৰ হ'ব। প্ৰথম আপুনি ভূপেন হাজৰিকাৰ ওচৰত হয়। কেনেকুৱা লাগিছিলে এইটো? এইটো মানে খুব ক'ব নোৱাৰোঁ। মই কাপোৰ মানে বৰগীত, তেওঁৰ ওচৰত বৰগীত গাই উঠি মই মানে ড্ৰেছ চেঞ্জ কৰিব গ'লোঁ। তেওঁৰ পিছতে ভাষণ আছিলে, তেওঁ মোক বিচাৰিছিলে, তেওঁ মানে সময় কম, যাব ওলাইছে, কৈছে ল'ৰাজন ক'ত আছে মাতচোন। কিন্তু মোৰ ওপৰত মানে তীৰ্থনৰ সভাগৃহত হৈছিলে, ওপৰত গৈ মই কাপোৰ খোলাই আছোঁ। তাৰপিছত মই নামি অহাৰ চবে কৈছে সেইটো বিচাৰি আছে ভূপেন হাজৰিকা ছাৰ, তই ক'ত গৈছিলি বুলি। মই আৰু নাজানো, মই আৰু গালোঁ, কৈছে খুব ভাল হেৰি কৰিছে, প্ৰশংসা কৰিছেতো এনেকৈ। সেই মানে সেইটো এটা স্মৃতি মোৰ মানে জীৱনৰ বিৰাট হেৰি নষ্টালজিক। আৰু তাৰপিছত লগ পোৱা? তাৰপিছত আৰু এবাৰ লগ পোৱা হৈছে, কিন্তু এনেই গীতটো হেৰি হোৱা নাই আৰু। তেওঁ এনেই মোক লগ পাই হেৰি কৰিছে আৰু গাই থাকিবলৈ হেৰি কৰিছে যে নেৰিবা তুমি, গাই থাকিবা।
আপুনি কেলে ইমান বৰগীত ভাল পায়? মানে বৰগীতটো এইটো এনেকুৱা শাস্ত্ৰীয় সংগীতৰ এটা ধাৰা, আৰু আমি যিহেতু সৰুৰ পৰা শাস্ত্ৰীয় সংগীত শিকি আহিছোঁ, আৰু বৰগীতটোত মই এনেকুৱা এটা মানে বুজাব নোৱাৰা অনুভূতি এটা, মানে বৰগীত গালেহে মোৰ শান্তি পায় মনটো। মানে অন্য গীত গালে সেই বস্তুটো নাহে। বৰগীতটো এনেও মানে শ্ৰেষ্ঠ গীত বুলিয়ে কয়। গতিকে বৰগীত গালে মোৰ ক'ব নোৱাৰোঁ কেনেকৈ সোমাই গ'লোঁ মই নিজেই সদায়। মানে ইমান মানে মই প্ৰথমেতো যেতিয়া মই মিউজিক কলেজত আহিছিলোঁ বৰগীত গাবই নাজানিছিলোঁ, শুনাই নাছিলোঁ। মোৰ এটা বৰগীত শিকোঁতে প্ৰায় এবছৰৰ বেছি লাগিছিলে। তাৰপিছত নাজানো কেনেকৈ মই ধাউতিটো আহিলে আৰু মানে বৰগীত গাবলৈ চেষ্টা কৰি আছোঁ, আৰু নাজানো আৰু কিমান দূৰ হেৰি কৰিব পাৰি। জিকিৰ গোৱা হয়? জিকিৰ গাওঁ, কিন্তু মানে জিকিৰতকৈ মই বৰগীতেই গাওঁ বেছিকৈ। জিকিৰ খুব কমেই গাওঁ, গোৱা এনেকৈ নপৰে মানে। কিন্তু মই মোৰ জীৱনত প্ৰথম সৰুতে জিকিৰ গাই ছেকেণ্ড পাইছিলোঁ। তেতিয়া দলত আৰু সৰু হিচাপে। তেতিয়া সংগীতৰ মই নিজে শিকা নাছিলোঁ ক। এই যেতিয়াৰ পৰা মই সংগীত মানে শিকিলোঁ, তেতিয়াৰ পৰাহে মই বৰগীতটোৱেই শিকিলোঁ, আৰু বৰগীতৰ মানে ভিতৰতে সোমাই গৈ আছোঁ। আপুনি আল্লাক উপাসনা কৰাৰ ওপৰত শংকৰদেৱ মাধৱদেৱৰ পেচা হিচাপে লৈছে বৰগীত। হয়, মানে পেচা এতিয়া পেচা হ'ল, কিন্তু আগতে নিচা আছিলে। মানে শংকৰদেৱৰ চিন্তাধাৰা, তেওঁৰ হেৰিখিনি মই খুব ভাল পাওঁ। মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱৰ যিখিনি কলা কৃষ্টি আৰু বৰগীতকে ধৰি আদি নাম প্ৰসংগ, এই সকলোখিনি মোৰ খুব আকৃষ্ট কৰে। আৰু সেইকাৰণে এই মাজতে মই সোমাই গৈ আছোঁ। আৰু এতিয়াতো আৰু সদায় কৃষ্ণ হৰিৰামেৰে মোৰ আৰম্ভ হয় বুলি ক'ব লাগিব, আৰু আহ্লাদ ত্যাগেৰে। আপুনি মুছলমান হৈও আল্লাৰ তাত হৰিনাম? হয়, মই মোৰ যেতিয়া সময় পাওঁ তেতিয়া মই নিজৰ হেৰিটো কৰোঁৱেই, নামাজ পঢ়োৱেই। তাৰপিছতে আৰু ৰাতিপুৱাৰ পৰাই আৰম্ভই হয়, আৰু হৰিনামৰ পৰাই বৰগীতৰ চৰ্চা, আৰু দিনটো সদায় আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এনেকৈ চৰ্চা কৰি থাকোঁ বৰগীত। কিমান ছাত্ৰ ছাত্ৰী আছে? আমাৰ ইয়াত প্ৰায় 60গৰাকীমান আছে বৰগীতৰ, আৰু অন্যান্য বিষয়সমূহতো আছে। প্ৰায় 150-200মান ছাত্ৰ ছাত্ৰী আছে আমাৰ ইয়াতে। গতিকে বৰগীতটো মই শিকাওঁ আৰু ইয়াতে। এই স্থানতে? হয়, বৰগীত। এইবাৰ আমি কিবা এটা শুনিব পাৰিম? হয়। হৰে ৰাম রাম হরে রাম আলো শুন গোয়ালে রোজায়া, আলো শুন গোয়ালে রোজায়া, বুলয়ে গোপাল আলো শুন গোয়ালে রোজায়া, আমার গাঁৱে ধুলা দিলা, আমার গাঁৱে ধুলা দিলা, তোমার সভালে আলো শুন গোয়ালে রোজায়া। বৰগীত কিছু সাধনা নকৰে বুলি এটা অভিযোগ থাকে, যুৱ প্ৰজন্মৰ বহুতে বৰগীতৰ সাধনা নকৰে বুলি অভিযোগ থাকে, আপুনি কি ক'ব? বৰগীতৰ সাধনা এইটো অভিযোগ মই নাভাবোঁ, কাৰণ বৰগীত এতিয়া আগতকৈ বহুতখিনি চৰ্চা কৰিছে, আৰু বহুত ভাল ভাল ল'ৰা ছোৱালী এতিয়া বৰগীত গাবলৈ লৈছে, ওলাই আহিছে। আৰু এতিয়া বৰগীতৰ মানে সুৰ তাল, মানে খোলত কেনেকৈ টিউন গাব লাগে, সেই বস্তুটো আহিছে। আগতে মানে ভক্তিভাৱত বেছি হেৰি আছিলে কাৰণে সুৰৰ বা তালৰ ইমান এটা হেৰি নাছিলে। এতিয়া মানে ৰাগ গাবই লাগিব বৰগীতত, আগতে ৰাগ নোগোৱাকৈও গাইছিলে। আৰু আপোনাৰ মানে আশ্ৰয় নহওকে এনেই আৰু গায়। কিন্তু এতিয়া তানপুৰা হওক, হাৰমনিয়াম, এতিয়াতো তানপুৰাতে গাব লাগে আচলতে।
হাৰমনিয়ামতো আজিকালি কম্পিটিশ্যনসমূহত মানে গাব দিয়া নহয় গতিকে মানে মই ভাবোঁ বৰগীত এতিয়া যথেষ্টখিনি আগবাঢ়িছে ল'ৰা ছোৱালী গাবলৈ আমাৰ স্কুলৰ এওঁ আছে এওঁ অলপ এই বিষয়ে ক'ব পাৰিব কেনেকুৱা মানে তেওঁ সত্ৰত থাকি অহা মানুহটো অতুল ভূঞা আমাৰ লগত ফুলত তেওঁ সহযোগ কৰিছে অতুল ভূঞা তেখেতকো আমি দেখুৱাইছোঁ দৰ্শকক আমি আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে বৰগীত প্ৰথমে যেতিয়া আহে শিকিবলৈ যিসকল সৰু শিশু থাকে তেওঁলোকো আহে হয় শিশু আহে আৰু আমি আচলতে বৰগীত প্ৰথমে শিকিব খুব ল'ৰা ছোৱালীবিলাকে হেৰি নকৰে আমি শাস্ত্ৰীয় সংগীত শিকাওঁ প্ৰথমে চাৰেগামা সেইখিনি শিকাই লওঁ তাৰপিছতে বৰগীত এটা সহজ বৰগীত আমাৰ আপোনাৰ পূৰ্বীৰাগৰ গোপালে কি গতি কৰিলে বুলি সেই শংকৰদেৱ বিৰচিত সেইটো শিকাওঁ তাৰমানে সেইটো সহজ অলপ গাব এনেই সাধাৰণতে বৰগীত খুব টান বুলি কয় আৰু টানো হয় ইয়াৰ তালবিলাক বিভিন্ন ধৰণৰ বহুত হেৰি আছে কিন্তু আমি সেনেকৈ সহজ সহজ গীতবিলাক দুই এটাকৈ আৰম্ভ কৰোঁ তেওঁলোকে গাবলৈ চেষ্টা কৰি ভালো পায় আৰু তাৰপিছত ৰাগ বেলুৱাৰ আছে যিটো অলপমান গাব পাৰে আখুৱাৰী আছে এইবোৰ মানে বৰগীতৰ আমি দুই এটাকৈ দি পিছত লাহে লাহে ক্ৰমান্বয়ে গৈ থাকে আৰু কোৰ্চটো বৰগীতৰ যি সাধনা সেই বৰগীত গাই বা বৰগীতৰ সাধনা কৰি জীৱন সংগ্ৰাম চলাই নিব পাৰে সুন্দৰভাৱে চলাব পাৰে বৰগীত বুলি কথা নাই আমাৰ শাস্ত্ৰীয় সংগীত আৰু এতিয়াতো বৰ্তমান সংগীতৰ যিটো হেৰি হৈছে এডুকেশ্যনেল আমাৰ নতুন এডুকেশ্যন পলিচিটো আৰু সংগীতৰ বহুত মাহাত্য দিছে আৰু বৰগীতটো আমাৰ এতিয়া কলেজত আছে অন্য আৰু দুখনমান ইউনিভাৰ্চিটি আমাৰ কৃষ্ণগুৰু এনেকৈ ইউনিভাৰ্চিটি এইবোৰতো বৰগীতৰ হেৰি কৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছে এনেকৈ বৰগীতত আমাৰ এতিয়া মাষ্টাৰ ডিগ্ৰীও ওলাইছে আমাৰ সংগীত সত্ৰ মহাসভাৰ দ্বাৰাও মাষ্টাৰ ডিগ্ৰীলৈকে আমাৰ বৰগীতৰ উন্নীতকৰণ হৈছে এনেকৈ আপোনাৰ এতিয়া বৰগীতৰ ভৱিষ্যত ভালেই আপুনি যিহেতু বৰগীতকে 25টা বছৰ শিকাই আছে আপোনাৰ মনত থকা মানে ঘটনা এনেকুৱা বৰগীত গোৱাৰ সময়ত এনেকুৱা কিবা ঘটনা এনেকুৱা আছে মানে কেইবাটাও আছে এবাৰ মোৰ ঘৰৰ ওচৰতে মানে বিহু এখন হয় তাতে মোক মানে ৰাইজে ক'লে তই বৰগীত খুব গাই থাকোঁ আমাৰ তাত গাবিচোন আহিবি এনেকৈ মাতিলে মই আৰু সুন্দৰকৈ ড্ৰেছ পিন্ধি মেলি গান চান লৈ গৈ বহি আছোঁ এই 7টা বজাত লিখা আছে দিব কিন্তু গৈ 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 ৰাতি 1:30 বাজিলে তাৰপিছতে বৰগীতটো নিদিয়ে তেওঁলোকে তাৰপিছতে দিব বুলি কৈ আছে ৰাতি ঠিক 1:30 বজাত তেওঁলোকে কৈছে যে এতিয়া আৰু নালাগে দেৰি হ'ল কম্পিটিশ্যন বিহু আৰম্ভ হ'ল এনেকৈ কওঁতে আৰু মোক তেওঁলোকে ক'লে যে নালাগে মোৰ খুব বেয়া লাগিল মই আৰু অলপমান খঙতে ক'লোঁ আৰু যে আপোনালোকে যদি নিদিয়ে তে মোক ইমান দেৰিলৈকে ৰাখিব নালাগিছিলে ইমান দেৰিলৈকে কিয় ৰাখিলে এনেকৈ অলপ তৰ্কাতৰি হতাহতি হ'ল মানে এনেকুৱা হ'ল যে কমিটি আৰু মানে মোৰ মাজত খুব এই বৰগীত লৈ হেৰি মানে সাংঘাতিকভাৱে আৰু মানে হেৰিয়ে হ'ল আৰু দবাদবৰি হৈ গ'ল আৰু মই একদম পৰিস্থিতি বেয়া হ'ল সেইদিনাখন বিহু নহ'লে বন্ধ হৈ গ'ল তাৰ নেক্সট দিনা সেইদিনাখনেই আকৌ ৰাইজে মোক আহি মানে ৰিকুৱেষ্ট কৰি কিনে সেই ৰাতিয়ে আকৌ মই মানে ষ্টেজত বৰগীত পৰিৱেশন কৰিছোঁ মানে চকু পানী ওলাই আছে কান্দি কান্দি মই বৰগীত গাইছোঁ মানে কাপোৰ ফালি মানে লেতেৰা পেটেৰা বোকা হেৰি হৈছে মানে সেই তেতিয়া খুব মানে গোটেই ৰাইজখিনিয়ে খুব হেৰি বেয়া পাইছে আৰু কমিটিখিনি হেৰি কৰিছে যে এনেকুৱা কৰিব নালাগিছিলে সেই এটা মানে স্মৰণীয় ঘটনা মোৰ জীৱনত থাকিব বৰগীতক কেলৈ গুৰুত্ব নিদিয়ে বুলি ভাবে আপোনাৰ বৰগীতক গুৰুত্ব দিয়ে কিন্তু মানে বিহুত সাধাৰণতে বিহু বুলি নহয় আমাৰ এটা মানে আচলতে বৰগীতটো এতিয়া এনেকুৱা হৈছে এখন মিটিঙত আৰম্ভণিত লাগে বুলি কয় বা বিহু এখন আৰম্ভণি কৰিবৰ কাৰণে সত্ৰীয়া নৃত্য বা বৰগীত এটা লাগে তাৰপিছত তেওঁলোকে বস্তুটো মূল্য যিটো দিব লাগে সেই নিদিয়ে তেওঁলোকে কেতিয়াবা এনেকুৱা কৰে যে মানে আনুষ্ঠানিকভাৱে হ'ব আৰু এইখিনিতে এৰেঞ্জমেণ্টটো ঠিক নকৰে কিবাকৈ কাপোৰ এখনো নিদিয়ে আমি কেতিয়াবা নিজে য'তে বহি বৰগীতটো পৰিৱেশন কৰিব লাগে আৰু তাৰপিছত আৰু তেওঁলোকে আমাক মানে হেৰিও নকৰে সেনেকুৱা ধৰণৰ হয় বৰগীতটো মানে যিটো হেৰি কৰিব লাগে সেই মৰ্যাদাটো নিদিয়ে কেতিয়াবা দুখ পায় কেতিয়াবা লাগে বেয়া লাগে আমি অনুষ্ঠানটো সামৰিব লাগিব বহুত সময় দিয়া হয় ঠিক আছে থেংক ইউ আপোনাৰ লগত দুগৰাকীকে বাদ্যযন্ত্ৰত সহায় কৰিছে মোৰ এই ছাত্ৰ হয় জনাৰ্দন কলিতা আৰু এইপিনে মোৰ সহকৰ্মী অতুল ভূঞা তেওঁ সত্ৰীয়া শিল্পী হয় আৰু আমাৰ ইয়াতে শিক্ষকতা কৰে সত্ৰীয়া নৃত্য আপোনাৰ 25টা বছৰ আপোনাৰ জাৰ্ণিত কিবা মনত থকা ঘটনা ক'লে আপুনি কেনেকুৱা জাৰ্ণিটো কেনেকুৱা আছিলে একদম তিতা কেহা মিঠা ভালেই আৰু এতিয়া বেয়া নহয় আৰু চলি গৈ আছে আৰু এনেকৈ থাকিব বুলি ভাবিছোঁ আশা কৰিছোঁ
আপুনি কেতিয়ালৈকে শিকোৱাৰ টাৰ্গেট আছে? নহয় এইটো মোৰ আৰু জীৱনৰ এটা অবিচ্ছেদ্য অংগ আৰু এতিয়া মই মৃত্যু শেষ মুহূৰ্তলৈকে বৰগীতে শিকাম আৰু শিকাই আছোঁ শিকি থাকি এইটোৱে মোৰ এটা সংকল্প। কিয় ইমান বৰগীতক ভাল পায়? এইটো আৰু নাজানো আৰু মানে ক'ব নোৱাৰোঁ আৰু মানে এতিয়া এনেকুৱা হৈছে মোৰ কোনো গীত বেলেগ গীত গাবলৈ মন নাযায় কিন্তু বৰগীতহে মই গালে ভাল পাওঁ আৰু শুনিলেও মই মানে আত্মাই তৃপ্তি পাই এনেকুৱা হয় আৰু ক'ব নোৱাৰি অনুভূতি এটা। ঠিক আছে, ধন্যবাদ জনাইছোঁ ইমান সময় দিয়াৰ বাবে। আমি শেষত কিবা এটা শুনি অনুষ্ঠানটোৰ পৰা বিদায় মাৰোঁ। ঠিক আছে। ৰাম 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 হৰি রহু গৃদি যথা মারি এরা গোখা করহু গো হারে মায়া সো রি ভা